যদি আপোনাৰ শত্ৰুৱে আপোনাৰ দুশ্মনে সীমা চেৰাই আপোনাক অশান্তি কৰি আছে, কষ্ট দি আছে, আপোনাৰ পিছত বেয়াকৈ লাগি আছে, তেন্তে এই সৰু উপায়টো কৰক। তেতিয়া দেখিব যে আপোনাৰ যি শত্ৰু আছে সিহঁতে হাতজোৰ কৰি ক্ষমা বিচাৰিব আৰু কেতিয়াও আপোনাক দুখ কষ্ট দিব নোৱাৰিব। আজিৰ ভিডিঅ'টোত আমি জনাবলৈ গৈ আছো যে যদি কিছুমান লোক একেলগ হৈ যিকোনো এজন ব্যক্তিৰ ওপৰত অত্যাচাৰ কৰিবলৈ ধৰে, তেওঁৰ লগত শত্ৰুতা কৰে, তন্ত্ৰ মন্ত্ৰ কৰে, তেন্তে তেওঁ সেইবোৰৰ পৰা কেনেকৈ বাচিব পাৰিব। গতিকে চাওক, আজিৰ যি সময় হয় এয়া কলিযুগৰ সময় হয়। যিদৰে কলিযুগ বাঢ়ি গৈ আছে ঠিক সেইদৰে শত্ৰুৰ সংখ্যাও বাঢ়ি গৈ আছে। যদি কোনো এজন ব্যক্তিয়ে তেওঁৰ জীৱনত আগুৱাই যায়, ভাল বেপাৰ কৰি থাকে, তেওঁৰ ওচৰলৈ অলপ পইচা আহিবলৈ ধৰে, তেতিয়া তেওঁৰ শত্ৰু বাঢ়িবলৈ ধৰে। কাৰণ বহু লোক এনেকুৱা আছে আনৰ সফলতাত, আনৰ টকা পইচাৰ ওপৰত, আনৰ বেপাৰৰ ওপৰত জ্বলে। ঈৰ্ষাৰ ভাৱ কেতিয়াবা কেতিয়াবা সিহঁতৰ মনত ইমানেই জাগি উঠে যে সিহঁতে শত্ৰুতা কৰিবলৈ আৰম্ভ কৰি দিয়ে। এনেকুৱা ক্ৰিয়া কৰিবলৈ আৰম্ভ কৰে যে এজন ব্যক্তি সম্পূৰ্ণৰূপে বৰবাদ হৈ যায়। তেওঁৰ ধন টকা পইচা তেওঁৰ হাতৰ পৰা নোহোৱা হ'বলৈ ধৰে, তেওঁৰ ঘৰখনলৈ বেমাৰ আহিবলৈ ধৰে, যাৰ কাৰণে তেওঁৰ ঘৰখনত টকা পইচা বৰবাদ হ'বলৈ ধৰে, বা এনেকুৱা ক্ৰিয়া কৰাই দিয়ে যে তেওঁৰ যি বিজনেছ হয়, তেওঁৰ যি বেপাৰ হয়, তেওঁৰ যি চাকৰি হয়, তাত বহুত ডাঙৰ লছ হৈ যায়। শত্ৰু লাগিলে যেনেকুৱাই নহওক কিয়, লাগিলে ভয়ংকৰেই নহওক কিয়, লাগিলে গুপ্ত শত্ৰুৱেই নহওক কিয়, লাগিলে সন্মুখৰ পৰা কোনোবাই আপোনাক কষ্ট দিয়েই নাথাকক কিয়, সকলো ধৰণৰ শত্ৰুৱে এজন ব্যক্তিৰ জীৱনৰ বাবে ভয়ংকৰ হয়। সেইকাৰণে এই শত্ৰুবোৰৰ পৰা বাচি থকাটো আৱশ্যক হয়। কিয়নো যদি আপুনি ইহঁতৰ পৰা বাচি নাথাকে বা কোনো উপায় নকৰে, তেন্তে আপোনাৰ জীৱনৰ যি কষ্ট হয়, দুখ হয় বা যি সমস্যা হয়, লাগিলে সেইবোৰ ধনৰ সমস্যাই নহওক কিয়, ঋণৰ সমস্যাই নহওক কিয়, স্বাস্থ্যৰ সমস্যাই নহওক কিয়, সেইবোৰ বাঢ়ি গৈ থাকে। আৰু এতিয়া কলিযুগ হয়, কলিযুগত যি শত্ৰু থাকে সিহঁতে যিকোনো ধৰণৰ ক্ৰিয়া কৰ্ম কৰি দিয়ে। সিহঁতে এবাৰো নাভাবে যে সন্মুখত থকাজনৰ কিমান লোকচান হ'ব পাৰে, বা তেওঁলোকৰ কিমান হানি হ'ব, বা তেওঁলোকে কিমান কষ্ট সহ্য কৰিবলগীয়া হয়। সিহঁতৰ যি কৰিব মন যায় তাকেই কৰি থাকে। যদি আপুনি এই উপায়বোৰ কৰে, তেন্তে আপুনি সম্পূৰ্ণৰূপে সুৰক্ষিত হৈ থাকিব পাৰিব। আৰু আপোনাৰ যি শত্ৰু আছে, আপোনাৰ যি বিৰোধী আছে, যোনে আপোনাৰ লগত দুশ্মনী কৰি আছে, সিহঁত সম্পূৰ্ণৰূপে পৰাস্ত হৈ পৰে। সকলোতকৈ ডাঙৰ কথাটো হ'ল এই উপায়টো কৰাৰ পিছত সকলো শত্ৰু পৰাস্ত হৈ পৰিব। লাগিলে সেয়া গুপ্ত শত্ৰুৱেই হওক বা কোনোবাই আপোনাক সন্মুখৰ পৰা কষ্ট দিয়ে নাথাকক কিয়, সন্মুখৰ পৰা আপোনাক সৰু দেখুৱাই আছে, বা য'ত আপুনি বেপাৰ কৰি আছে বা কোনো জব কৰি আছে সেই ঠাইত কোনোবা আপোনাৰ পিছত পৰি আছে, সিহঁতে চেষ্টা কৰে যে আপোনাক কিদৰে তলত ৰাখিব পৰা যাব। কিয়নো কেতিয়াবা কোনো এজন ব্যক্তিয়ে যেতিয়া পদোন্নতি কৰে, তেওঁলোকৰ প্ৰমোচন হয়, তেতিয়াও শত্ৰু বাঢ়িবলৈ ধৰে, বা যিসকলে এটা ভাল জব কৰি থাকে তেওঁলোকৰো শত্ৰু বাঢ়িবলৈ ধৰে। যিসকলে নিজাকৈ কিবা এটা বেপাৰ কৰি আছে, যিসকলে নিজৰ জীৱনটো ভালদৰে উপভোগ কৰি আছে, পৰিশ্ৰম কৰি টকা পইচা ইনকম কৰি আছে, তেওঁলোকৰো শত্ৰু বাঢ়িবলৈ ধৰে। আৰু এই শত্ৰু যিকোনো ঠাইতে থাকিব পাৰে। যি ঠাইত আপুনি বেপাৰ কৰি আছে, জব কৰি আছে, বিজনেছ কৰি আছে, সেই ঠাইতো থাকিব পাৰে। ঘৰৰ আশে পাশে থকা লোকসকলো হ'ব পাৰে। আৰু বহুতবাৰ যি গুপ্ত শত্ৰু থাকে সিহঁতে আপোনাৰ ওচৰলৈ বন্ধুৰ ৰূপত আহি যিকোনো ধৰণৰ ক্ৰিয়া কৰি দিয়ে। আপোনাৰ লগত বেয়া হওক এনেদৰে সিহঁতে ভাবিবলৈ ধৰে। এনেকুৱা যাদু টনা কৰাই, ব্লেক মেজিক কৰাই যে আপুনি ভাবিবই নোৱাৰিব। এতিয়া চাওক, আপুনি নে আপোনাৰ শত্ৰুৰ লগত যুঁজিব লাগে, নে সিহঁতক কিবা কৰিব লাগে। কেৱল মাত্ৰ আপুনি উপায় কৰক। শত্ৰুৰ সন্মুখলৈকো আপুনি যোৱাৰ কোনো আৱশ্যক নাই। কেৱল মাত্ৰ আপুনি জানি লওক যে এই উপায়টো কৰাৰ পিছত শত্ৰু সম্পূৰ্ণৰূপে চাফা হৈ যাব, মানে সিহঁত সম্পূৰ্ণৰূপে পৰাস্ত হৈ পৰিব আৰু সিহঁতে কৰি থোৱা সকলো ক্ৰিয়াকৰ্ম দূৰ হৈ পৰিব। ভিডিঅ'টোৰ মাজলৈ যোৱাৰ আগতে আপোনালোকৰ ওচৰত এটা সৰু অনুৰোধ। যদি আপুনি আমাৰ এই চেনেলটোলৈ নতুনকৈ আহিছে, তেন্তে আমাৰ এই ভিডিঅ'টো লাইক কৰি আন 10 জনে উপকৃত হ'ব পৰাকৈ ভিডিঅ'টো শ্বেয়াৰ কৰি দিয়ে যেন। আৰু যদি আপুনি প্ৰভু শ্ৰীৰামৰ প্ৰিয় ভক্ত হয়, তেন্তে কমেণ্ট বক্সত জয় শ্ৰীৰাম বা জয় হনুমান বুলি লিখি দিবলৈ পাহৰি নাযাব। তেন্তে আহক ভিডিঅ'টো আৰম্ভ কৰোঁ।
প্ৰিয় বন্ধু বান্ধৱীসকল, শত্ৰুৱে লাগিলে যিমানেই ডাঙৰ ব্লেক মেজিক, যাদুটনা, যিকোনো ধৰণৰ ক্ৰিয়াকৰ্ম যেনে তান্ত্ৰিক ক্ৰিয়া, বন্ধন বাৰৰ ক্ৰিয়া, এই সকলোবোৰ নষ্ট হৈ পৰিব এই উপায়টো কৰাৰ পিছত। মানে শত্ৰুৰ সকলো বুদ্ধি সমাপ্ত হৈ পৰিব, সকলো শক্তি নাইকিয়া হৈ পৰিব। উপায়টো কি? তেন্তে আহক জানো ইয়াৰ বিষয়ে। এই উপায়টো পুৰুষ বা মহিলা সকলোৱে কৰিব পাৰিব। তেন্তে আপুনি কি কৰিব লাগিব? শনিবাৰৰ দিনা আপুনি অলপ মাটি দাইলৰ গুড়া ল'ব। মানে মাটি দাইলখিনি খুন্দি পিঠাগুড়িৰ দৰে কৰি ল'ব। সেই গুড়াখিনিৰে শনিবাৰৰ দিনা আপুনি কি কৰিব লাগিব? আপুনি আপোনাৰ শত্ৰুৰ পুতলা বনাব লাগিব। সেই পুতলাটোৰ ওপৰত আপুনি কাজলেৰে আপোনাৰ শত্ৰুৰ নাম লিখি দিব লাগিব। যদি আপুনি শত্ৰুৰ নাম জানে তেন্তে আপুনি শত্ৰুৰ নামটো লিখি দিব, আৰু যদি আপুনি শত্ৰুৰ নাম নাজানে তেন্তে শত্ৰু বুলিয়ে লিখি দিব। তাৰ পিছত আপুনি কি কৰিব? আপুনি যিখিনি মাটি দাইলৰ গুড়ি লৈছিল সেই মাটি দাইলৰ গুড়িখিনি লৈ আপুনি এটা পুতলা সাজিব লাগিব, আৰু সেই সময়ত আপুনি অনুভৱ কৰিব লাগিব যে মই এইটো মোৰ শত্ৰুৰ পুতলা বনাই আছো। তাৰ পিছত আপুনি কাউৰীৰ পাখিৰে ছাই অলপ বনাই ল'ব লাগিব। এই ছাইখিনি আপুনি পুতলাটোৰ নাড়ীৰ ভিতৰত ভৰাই দিব লাগিব। আপোনালোকক এটা সৰু অনুৰোধ কৰোঁ যে পৰাপক্ষত আপোনালোকে এই উপায়টো নকৰিব। উপায় নহ'লেহে আপুনি এই উপায়টো কৰিব, কাৰণ এই উপায়টো কৰাৰ পিছত সন্মুখত থকাজনৰ জীৱন বৰবাদ হৈ যাব। আৰু এটা কথা, নিৰ্দোষী ব্যক্তিৰ ওপৰত কেতিয়াও এনে প্ৰয়োগ নকৰিব, নহ'লে ইয়াৰ পৰিণাম আপুনি বহুত ভয়ংকৰভাৱে ভুগিবলগীয়া হ'ব। তাৰ পিছত আপুনি ল'ব লাগিব ফুল থকা 8টা লং, আৰু প্ৰতিটো লং হাতত লোৱাৰ সময়ত আপুনি এই মন্ত্ৰটো জপ কৰিব লাগিব। মন্ত্ৰটো হৈছে ক্ৰীম ক্ৰীম শত্ৰু নাশিনী ক্ৰীম ক্ৰীম স্বাহা, ক্ৰীম ক্ৰীম শত্ৰু নাশিনী ক্ৰীম ক্ৰীম স্বাহা, ক্ৰীম ক্ৰীম শত্ৰু নাশিনী ক্ৰীম ক্ৰীম স্বাহা। আপুনি প্ৰতিটো লং হাতত ল'ব আৰু এই মন্ত্ৰটো জপ কৰিব, আৰু এটা এটাকৈ লং আপুনি পুতলাটোৰ গাত লগাই যাব লাগিব। সেই পুতলাটোৰ পেটত, হৃদয়ত, সম্পূৰ্ণ ঠাইতে। তাৰপিছত আপুনি কি কৰিব? পুতলাটোৰ বিভিন্ন ঠাইত লং কেইটা গুজি দি এই পুতলাটো লৈ আপুনি যাব লাগিব নিজান ঠাইলৈ। পুতলাটো লৈ আপুনি কেতিয়া যাব লাগিব? দুপৰীয়া 2 বজাৰ পৰা 4 বজাৰ ভিতৰত, নাইবা সন্ধ্যা সময়তো আপুনি পুতলাটো লৈ নিজান ঠাইলৈ যাব পাৰিব। সেই নিজান ঠাইলৈ গৈ আপুনি এটা সৰু গাঁত খান্দি ল'ব যাতে পুতলাটো সোমাই যায়। তাৰ পিছত সেই পুতলাটো পুতি দিয়ক, আৰু পুতি দিয়াৰ আগতে সেই পুতলাটোৰ ওপৰত নেমু চেপি দিয়ক। তাৰ পিছত সেই পুতলাটো মাটিৰে ঢাকি দিয়ক, একো নোকোৱাকৈ। তাৰ পিছত আপুনি আপোনাৰ ঘৰলৈ গুচি আহক। যেতিয়া পুতলাটো লৈ যাব তেতিয়াও মনে মনে যাব, আৰু যেতিয়া পুতলাটো পুতি থৈ গুচি আহিব তেতিয়াও মনে মনে আহিব, মানে কাৰো লগতে কথা নাপাতিব। যেতিয়া আপুনি পুতলাটোৰ ওপৰত লং গুজি যাব আৰু যি নাম পুতলাটোৰ ওপৰত লিখা থাকিব, বা আপুনি যি শত্ৰু বুলি লিখিছিল সেই শত্ৰু বা নামটোৰ ওপৰত ফুটা হৈ যাব পাৰে, তাত একো কথা নাই। কাউৰীৰ পাখি আৰু পাখিৰ যি ছাই হয় সেয়াৰে কৰা টোটকা ইমানেই পাৱাৰফুল হয় যে আপুনি ভাবিব নোৱাৰিব। এই ছাই যদি আপুনি কাৰোবাৰ ঘৰত মন্ত্ৰ মাৰি পেলাই দিয়ে তেন্তে যেনেকুৱাই ব্যক্তি নহওক কিয় তেওঁ ঘৰ খালী কৰি গুচি যাব। গতিকে যদি আপুনি তেওঁৰ বডিত এই ছাইখিনি সুমুৱাই দিয়ে তেন্তে তেওঁৰ কি অৱস্থা হ'ব সেইটো আপুনি বহুত ভালদৰে বুজিব পাৰিছে। গতিকে আপুনি প্ৰথমে ভাবি ল'ব যে আপুনি এইটো কৰিব লাগিব নে নালাগে, তাৰ পিছতহে আপুনি এই উপায়টো কৰিব, নহ'লে নকৰিব। আশা কৰিলোঁ আজিৰ এই ভিডিঅ'টো আপোনালোকৰ ভাল লাগিল। যদি ভাল লাগিল তেন্তে আমাৰ এই চেনেলটো লাইক কৰক, শ্বেয়াৰ কৰক, আৰু লগতে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক। আজিলৈ ইমানেই। শুনি থাকক জ্ঞানৰ গংগা।